গিৰিয়েক হিচাপে মোক একো নকয় নালাগে ক'ব কিন্তু তাই চাকৰি কৰা স্কুলখনৰ হেডমাষ্টাৰ হিচাপে মই কথাবিলাক জানিব লাগে নালাগে তুমিয়ে কোৱাচোন মই কেনেকে জানিম হে এগলা যদি নাজানাই হেডমাষ্টাৰ হৈ পাৰ্মিশ্যন দিলা কিয় কিনো বৰেৰ পুৱাই যত লৈ গোৱা আহিলাহে মাষ্টৰ খিলি তুমি কোৱাচোন ইয়া মোক সুধছে ছাৰ লাজ কিয় দিয়ে মিড ডে মিলৰ ৰান্ধনিৰ দায়িত্বও তাইৰ ইতা বোলে পিয়ন হৈছিহে তাই ৰান্ধা বাঢ়া নকৰিলেও হৈ ৰুলত গৈছে মই ৰুলত যাব লাগিলে তাইক ৰাখতা নাই ছাছপেণ্ড হ'ব খাটাং খিলি ছাৰ মিড ডে মিলৰ ৰান্ধনি মই তোমাক পাতিম তুমি স্কুললৈ আহিবাচোন তুমি যে আমাৰ ঘৰত ৰান্ধিছিলা খানাটো বৰ সোৱাদ হৈছিল পাৰিলে 2 টাইম মোৰ ঘৰত ভাতকেইটা সিজাই থৈ আহিবাচোন মাহিলি মই তোমাক কিবা এটা দিম হ'ব বে ছাৰ এইগিলা কি কথা কৈ গেল দিয়ক চাকৰি হ'ব তোৰ স্কুলত ভাত ৰান্ধিব পাৰিম কিন্তু ছাৰৰ ঘৰত এখেতে মোক কিয় ভাত ৰান্ধিব দিব দিয়ক টাকা পাবি যা লাখ টকা পালেও এখেতে মোক দিবা নহয় দিয়ক চিন্তাত পল্লো দিয়ক বিশ্বাস কৰা খুৰীদৰ এনেকুৱা এটা হ'ব বুলি মই একদম নাজানো ইয়াৰ পৰা ওলাই গৈছিলোহে ৰঙলা মুখতে এৰা হেৰি কুকুৰৰ খেতাত এংকে দাউচি ভয় লাগি গৈছিল মোৰ কিবা হ'ব বুলি আকৌ নহয় দা ভগৱান সহায় আছেতো অ দাদা আপোনাৰ বন্ধুকো নেনেকি আহে মৰ্ণিং ৱাক কৰাবা এনাই সুন্দৰ চাহাবান চেহেৰা নামান মৰ্ণিং ৱাক নকৰিলি প্ৰেছাৰ চুগাৰ চব লাগাল দিব তোমাৰ নিজৰ হ'লে তুমি যি কৰোৱা কৰাবা মোৰ কথা নুশুনাহে গাহৰিটোৱে দগচি খাব আৰু শুব মিছা আশা কিয় দি থাকে মননো ক'ত হ'বহে নিৰাশ হলি কিয় হ'ব আশা ৰাখলি হ'ব দে কবা নৰো কি হয় চিন্তা কৰিব নালাগে বুধেশ্বৰ যদি কেঞ্চেল হয় কেৰপা যে হ'ব এইটো ফাইনেল কি ক'লা নহয় যদিহে তোমাৰ একো আপত্তি নাথাকে কেৰপাতাক কাঢ়ি নিলি মই আপোনাক গজা মাৰি ধৰিম কি এমাই কি চিন্তা কৰি আছা স্কুলৰ চাকৰিটো কৰিবাৰ মন কিন্তু ঘৰত যাই ফালে ভাত ৰান্ধো কেংকেন নাযাবি নেগলি স্কুলৰ চাকৰিটোও পাবাৰ নাই বছ চিন্তাত পল্লো দিয়ক দে হ'ব দে এগলা কথা যাই ঘৰত হাফিজৰ লগত পাতবি হাফিজে ক'ব নহয় কিবা আপোনাৰ ফোনটো দিয়কচোন মাষ্টৰ ভাইজানৰ লগত একবাৰ কথা পাতি সুধবা লাগব দে হ'ব দে মই লগে দিওঁ সিফালে যাওঁ হে মাই একো দেখোন শাৰী ফুৰা নাই আৰু একবাৰ কৰকচোন নালগে দেখোনে ছে পেহী হাও কক যাওঁ হে বাপা স্কুললৈ যাওঁ অ ৰীতা আপিটো ভাল হে কোন ৰীতা দিয়ক শম্ভু জীয়েকে হৈ না ভাল এখেতৰ কাৰণে চাইছে এই নহয় আমাৰ বৰলাৰ কাৰণে ভাল হ'বনে কেন জানিম দিয়ক সোধা পোছা কৰিব লাগব কৰিবচোন দেই পেহী কৰিব হা যা বাপা অ। সুধিম যা যাওঁ যাওঁ বলক। একবাৰ ঘৰত কৰি চাম মোক বঞ্চিত কৰি কেৰপাক বঞ্চিত কৰি হেডচাৰে মিড ডে মিলৰ ৰান্ধনিটো কি লিখ দিবা খুজি কিন্তু তিৰিটোক খেদি পেলাই ঘৰত কিয় হেডচাৰে ভাত ৰান্ধি দিবা ক'ব কেবা কয় মই কেনেকে জানিম তহঁতৰ বন্ধু মানুহ তহঁতেহে জানিবি যা সুধ গৈ যা ইতে উৰি আহিব মই যা গৈ মোক কিয় শুনাইছ ইতে হাফিজে যদি গম পায় কি কিলিক ঘৰত ভাত ৰান্ধিবা দিয়াৰ কথা হাফিজে গল কাটি পেলব কিয় কাটিব গ'ল হেৰ কামৰ অফাৰ কৰিছে কাম কৰিব পাৰে নকৰিব পাৰে গল কাটিব কিয় কেৰেক্টাৰ লুজ এইবাৰ খেলখন জমিব ভোলা জকিছে হাফিজো জকিছে প্ৰেমলতাটো জকিবই হেড ছাৰৰ বেয়া দিন চলিছে দেই মোৰ স্কুলত মিড ডে মিলৰ ৰান্ধনিক মই কাক এপইণ্ট কৰোঁ সেইটো মোৰ কথা তই মাতিবলৈ কোন আপোনাৰ স্কুল বুলি নকব ছাৰ সেইখন ৰাইজৰ স্কুল আপুনি হেডমাষ্টৰ হে ৰাইজৰ স্কুল হয় ৰাইজৰ স্কুল হয় কিন্তু ৰাইজখন হেডমাষ্টৰ নেকি হেডমাষ্টৰ আপুনি তেনেহ'লে এপইণ্টমেণ্ট দিয়াৰ অথৰিটি কাৰ মোক বঞ্চিত কৰি কেৰপাক বঞ্চিত কৰি চাকৰিটো এতিয়া কি লিখ দিব কথাটো কিন্তু ভাল নহ'ব ছাৰ ধমকি দিছ এটা কান্তলীয়া বহাম ৰ'ব ছাৰ বহুত জৌছো আপোনাৰ লগত মাল খ নিচা হ এগলা ফটো কিন্তু কেৰপাৰ হাতত মজুত আছে খিলিক ঘৰত ভাত ৰান্ধিবা দি বেয়া ইংগিত কৰা প্ৰমাণো কিন্তু আমাৰ হাতত আছে যি কৰে ভাবি চিন্তি কৰিব
অ' কেৰ পাই কৈছি এইগিলাখান বোলে কি ইউটিউবত না কি তাতে দি দিব মনত ৰাখিব কিন্তু ছাৰ কোৱা কি ক'বা কোৱা দে চিন্তা বাই ক দেচোন তাবাই ক কিয়া তোৰ মুখখান নাই নেকি মোৰ মুখখান জুনিয়ৰ তোমাৰ মুখখান জুনিয়ৰ দে ক কেংকি যি দাঁত চেলে চেলে হাইব দেখফাই নৰো মোৰ বইনী হ'ব লাগছিল তোৰ মই জীৱন নধ্ৰু নধ্ৰু কৰি দিলো হয় ইটাও দিবা বাকী নাই দে ইতা তইহে মোৰ জীৱন নধ্ৰু নধ্ৰু কৰি দিছা কিনো কহা চিন্তা বাই কিয় এনকে কলা মই বুজি পাইছোঁ তুমিও বুজি পাইছা চাগে মই বুজা নাই কিয় কিবা কাৰণত যদি কেৰপাৰ লগত তুমি বিয়া হৈ যোৱা সুনীতাৰ জীৱন যে নধৰো নধৰো হ'ব এইটো খাটাং গতিকে কোৱা কি ক'বা কোৱা দে কও এটা সাধাৰণ মনৰ অনুভৱে দাদা দুই বাই বইনী মিলি আলোচনা কৰিছিলোঁ ইটা সঁচা না মিছা আপুনি ক'ব লাগিব মনৰ অনুভৱ সঁচা মিছা কোৱা মানে কি জানে মতা মানুহে কি আছিলা চিন্তা বাই এখন সমাজত চৰকাৰে 500,000 টকা অচল কৰাৰ দৰে যদি 2 ঘণ্টাৰ কাৰণে আইন আদালত অচল কৰি দে চোৰ ডকাইত যাৰ যি মন যায় তাকে কৰিব পাৰিব ধৰি ল'বহে লাগে কোৱা বহুতো ক্ৰাইম কৰিব কিন্তু 50ৰ পেৰে 55 আৰু 60 বছৰৰ বয়সৰ উৎপাতত বহুতো নাৰী নিৰ্যাতিত হ'ব আমি সঁচা না মিছা তোমালোক কিয় বা ক'লা নলি হেডছাৰে প্ৰেমলতাক বিয়া কৰে নিখেদি দি খিলিক ভাত ৰান্ধেনি মাতে না পেহী কক নো গেলে বুঢ়ী বাপ্পা এই দুৱাৰ চোৱাৰ খুলি কক যি যায় বুঢ়ী গমেই নাপাওঁ কিবা চোন মই নাই কেইনাবে কুকুৰ চুকুৰ সোমে পাকঘৰত কেৰা আহিছে ৰাইত মুখখন দিলি মস্ত ভাল পালো হয় কিবা হাও আপুনি দেখোন হে অঁ এই পেহীতালৈ আহিলোঁ কেৰপাৰ ভাত মাৰিবা আহি গেছি কি ক'লে মাক পিতাক নহয় চলিক পেহী মস্ত মৰম কৰে কেৰপাকো মাক পিতাকে মৰম নকৰে না সেই দৰি কেৰপাক পেহী মস্ত মৰম কৰে আপোনাৰোতো মায়ে পিতে নাই সেই দৰি পেহীৰ মৰম খাবা একে আহি গেছি এই নহয় বেলেগ এটা কামৰ কাৰণে আহিছিলোঁ হৈ দিয়ক মিছা ক'বা নালগে কিহৰ বেলেগ কামত আহে আপুনি পেহীৰ মৰম খাবা আহি গেছি খাটাং কি পেহীয়াৰ মৰম খাবা আহাই এ পেহী মিছা নকবাচোন মাক বাপাক নহয় চলিক তুমি মৰম কৰা হয় না কৰোতো মই চলি বলি নহ মানুহ হে চাকিটা ঐ পেহী তোমাৰ সেইখিনি কথা জানি পেলাই এখেতে তোমাৰ মৰম খাবা আহি গেছি পেহীয়ে আমাক ইমান মৰম নকৰে তিলমান মৰম কৰে বুলি জানো সেই সৰু কাম এটা কৰিব দিছিলোঁ পেহীয়ে তাকে নকৰিলে কিনো কয় বাপা এগলা ৰীতাৰ বিষয়ে মানে সেই শম্ভু খুৰা ছোৱালীৰ বিষয়ে ভাল বুলি কৈছো দেখোন হে শুনিছোঁ কথাতে আছে নহয় সন্তানক 10 জনে বখানক ভাল বুলি পিতৃ মাতৃৰ বুকু যায় ফুলি আপুনি অকলে বখানিলে নহ'ব নহয় 10 জনে বখানিব লাগিব পেহীৰ এইখন গাঁৱত নেটৱৰ্ক ষ্ট্ৰং চ' পেহীয়ে এটা ইনভেষ্টিগেশ্যন কৰি ভাল বুলি কৈ দিলেই বৰলা কাৰণে ফিটিং কৰি দিম কালি আমাৰ ঘৰত খানা যোগাৰ কৰক তাতে ৰীতাক মাতিম ভাত খাবা তাতে যিমান যাই চাই থাকিব হ'ব দিয়ক দাদাও আমাৰ পিতিৰ দৰে আমাৰ দাদা তন্দৰ পিতেৰেৰ দৰে গেলা মদাই নহয় দে মদখৰ কথা কনাই হা তে কি আকেৰ কথা কলি আমাৰ পিতি কি একলাই মদে খাই নাকি মদখৰ বাদে পিতিৰ বেলেগ একো কাম নাই সেনা আনিতো হৈছি মদ খাবাৰ কাৰণে দিন মিস্ত্ৰী কৰে হে মাইহাত কিনো দো আমাৰ বাবা আৰু কেৰপাৰ দৰে কাইজা কৰি থাকাই কেৰপাদাক ভাল পাই চিন্তা বাইৰ নাওমান হাৱা লাগছি কেৰপাদাৰ হাৱা দে লাগাক দে হাৱা কি কবা খুজিছিলি তাকে কও কিবা কবা খুজিছিলো পাহৰিয়ে গেলো না আপোনালোকৰ দাদাও আমাৰ পিতিৰ দৰে মাছ আনিব মাংস আনিব পাকঘৰত ফেলাই দিব আৰু মাইক কব ভালকে ৰান্ধি অমকা এতে খাব তমকা এতে খাব ঘৰখান হোটেল আন ও আমাৰ বাবাইও হেনে দে কালি গাঁৱৰে সম্বুৰা পিতুক বাবাই ভাত খাবা নকেছি মাষ্টৰ বাবাই খাব বুধে খাব কথাটো হেনে দে সেই ধৰিতো কলো দাদাও আমাৰ পিতিৰ দৰে ঘৰৰ পাকঘৰটো হোটেল বুলি ভাবে তন্দৰ পাকঘৰত অকল ফুডিং চলে আমাৰ ঘৰখনত ফুডিং আৰু লজিং দুটা চলে হ'ব দা বেছি ঠাট্টা কৰিব নালগে সঁচা কথা কৈছো কিয়া কৈছো একবাৰ ভাবচোন মিছা নহয় অৱশ্যে হে মাই কি কলা কেইটাই আপোনালোকৰ হোটেলখন আমাৰ হোটেলতকে অলপ ডাঙৰ তাকে কলাক আমাৰ হোটেলত আকলাই
আপোনালোকৰ হোটেলত খোৱা আৰু থাকা দুটা। ৰান্ধা বাঢ়াৰ কথাটো আকৌ চিন্তা কৰিব নালাগে। সুনীতা আছে, জয়া আছে, তাহোন ৰান্ধিব। হ'লেও মালতী নাই যে কিবা ভাল নালাগে অ'। অ' কম কাইদা কৰি মই চম্ভুঘুৰাক কৈ পেলে ৰীতাক ভাত খাব মাতা নাই। চম্ভুঘুৰাইতো কৈয়ে দিলা একবাৰ, কিহৰ আৰু ভাত খাব যাব লাগে ইয়ে। নালগে যা, আকে গাঁৱৰে কথা। মিছা কোৱা নাই একো, সঁচাই কৈছে। তই আকৌ নুবুজাই মি গুৰমা, তই অলপ বেছি সময় কথা পাত, তই ভালকে বুজা বুজি হইলও। সেইকাৰণেহে ভাত খাব মাতিছো, চেণ্টি ফালি দিছো। সেইকাৰণেহে ভাত খাব পাৰ্মিশ্যন দিলাক। চেণ্টি ফালিলি? কিহৰ চেণ্টি অ'? খুৰাক কলো, অ' দুখ মনে কৈছো দেচোন। হ'ব দে গোটে, ভাত খাবা নালগে, আমি দুইখা মানুহ, ভাত ৰান্ধবা গেছ নাই। মৈজা কাচা, ঘৰ কাচা, আলা কৰিব ভাত খাবা। হ'ব দে, হ'লেও এটা কাম কৰিম দে, মই নাওমান দৈ চিৰাৰ ব্যৱস্থা কৰিম দে। লাগে কাবাৰ ঘৰৰ পৰা এটা বানবাতিয়ে লৈ যাম দে, তাতে খাবা দিম। হ'ব দে। বুঢ়া জেগাত চেণ্টি ফালি দিছ, তাৰপিছত পাৰ্মিশ্যন দিলে? অঁ, হৰিতাই আৰু দৈ নাখৈ, দৈ খালিতো দৈ চিৰাই খালাগৈ। দৈ কিয় নাখায়? এই নাওমান এজমেটিক প্ৰব্লেম আছে এ, দৈ খালি বেছি হয়ে। এজমেটিক পেচেণ্ট নেকি? হেই সিমান নহয় এ, এনাই ভাবটো আছে। দে এতিয়া বজাৰ কৰিব পইচা দি। অ' মাছ আজি বজাৰ নকৰোঁ দে, দৈ নাখাওঁ আপিনা, মাছো নাখাব পাৰে, মাংস কৰিম দে। মাংস ভাত হ'লেই হ'ব দে, লগত দাইল ভাজিটো থাকিবই। হৈ যাব, মাংস দুখন কৰিম দে, পাঠাৰ মাংসৰ জোল আৰু ব্ৰইলাৰ মাংসৰ ভাজা। দেই দুখন মাংস নালাগে। লাগিব দে, 2 কেজি পাঠা আৰু 1 কেজি ব্ৰইলাৰ, জালুক চালুক দি পেলে মুৰ্গী ভাজা আৰু পাঠাৰ জোল দে। পইচা দি। 1 কেজি বৰ বেছি হ'ব, 3 পোৱা হ'লে হ'ব দে। ৰহ পইচা দি আছোঁ। ঐ, ইয়াতকৈ যদি বেছি খৰচ হয় তই খৰচ কৰিবি। ক'বাই পাৰা নাই, ৰাগী মানুহ না। কেংকে যে কম কথা গিলা খান ভাবিয়ে পোৱা নাই। সিদিনা বাটত লাগাল পাই কলাক, একো গুৰুত্ব দিয়া নাছিলো। আজি যেথেন মৰ্ণিং ৱাক কৰিব আহি মোক বাটত মাতি নি কলাক, তেথেনে ভয় খালো। স্কুলৰ চাকৰিটো কৰিব লাগব, ঘৰতো ভাত ৰান্ধিব লাগব। হাফিজ ঘৰত নাছিল। নাছিল দিয়ক, আজিকালি ৰাতিপুৱা কেথেনবা মছজিদত যায় না, আজিও গৈছিল। নাযাওঁ বুলি কৈ দি। স্কুলৰ ৰান্ধাটো সেতি হাৰবা নালগিব, তাকে ভাবি একো ক'ব পৰা নাই। এখেতৰ গোটেই খং উঠব। প্ৰেমলতাৰো খং উঠব। আজি ৰাতি পাৰিলি এখেতক সুধবা লাগব। একো সুধবা নালগে যা। তেথেনো এখেতৰ খং উঠব, স্কুলৰ চাকৰিটো এৰি দিয়া বুলি খং নকৰিব। তই কি কৰবি? এখেতে যি কৰবা দিয়ে। আজি মই যাম ৰ, হেডমাষ্টৰক যাই লগ ধৰিম, তেওঁক মই ঠিক জাৰণি দিম। ইতা তোৰ ওপৰত চকু তাৰ। এথেনে একো নকব পেহী, আপোনাক মই কবা কমতো, তেথেন কব। আমি চাহ ল। আনবি খাম দে। অ' মাই, ভাত তইয়ে ৰান্ধিব লাগব। মই ৰান্ধিম দা ভাত। জয়াই হেতি লগ লাগি ৰান্ধবি। তাই ভাত খোৱা বজাৰ ৰান্ধি। তাই কি বহি বহি ভাত খাব? অ' সেনাই তাই তেলে নিমাৰি খোৱা বস্তু। ঘৰখনতো মাকৰ ওপৰতে চলে। তুমি এতিয়া তাইক ভাত ৰান্ধিবা কচোন, কিমান যি বাহানা উলাব। কিয় হেনাই তাই? মস্ত আলচা তাই। ইয়াই কথাই বাতৰাই হানাই হান নহয় দুখুনে। কথা তাইৰ পানী নখৰকা কথা। ৰাতি হলি সাধাল বাই, পুৱা হলি এঘালো নাই। বেলেগ বস্তু তাই। মোৰ বুধেদাৰ লগত বিয়াৰ মাথা এনাই মাৰি আছে বুলি ভাবিছ নাকি? কিয়নো মাথা মাৰি আছে? বুধেদা সাধা মানুহ না, বুধেদাক বিয়া কৰি ফেলে চব কাম কৰাব তাই। কিবা কাৰণত যদি বুধেদাই বিয়া কৰৱে, ঘৰ সাৰা, ঘৰ মোচা, ৰান্ধা বাঢ়া সকলোখিনি কৰিব লাগিব বুধেদাই। হা, কিনো কয়ে? অ' তাই কৈ থাকে তো মোক। কি কয়? বুধেদাৰ নিচিনা দৰা এটা পালি ভাল আছিল, নাকত ধৰি চাকত ঘূৰেলো হৈ। হেংকে কৈ ফেলে যেংকে হাঁহিটো মাৰে, মোৰ চুৰ ঘলা হৈ যায় মোৰ গতাই। খানাৰ নামত বহুত খৰচ হৈ গ'লো। হ'ব দেও, এইকণ জেনুইন খৰচ। কথা হ'ল এইটো চান্স এৰি দিব নোৱাৰি। ৰীতাৰ বিষয়ে বাহিৰত বেয়া শুনা নাই, গতিকে বিয়াখন ফাইনেল কৰি পেলাওঁ দে। মাংস কিয় 2 বিধ আনিলাকে দাদা? আগবিধ হলিও হলা হয়, বা মাংস 2 বিধ নানি বাকী 1 বিধ মাছ আনিবা লাগছিল। ৰীতাই মাছ দৈ গাখীৰ নাখায় নহয়। কি মাছ নাখয়, দৈ নাখয়? কি পিহুচা বস্তু এ দাদা? মাছ মাংস নাখায় বাৰু বুজিলোঁ, গাখীৰো নাখায় নে? মাছ দৈ গাখীৰ দুয়োটাই খাইছিল, এতিয়া এজমেটিক প্ৰব্লেম যে। হে, হেগলা বস্তু আছে? আছে, তাকে ভাবিছোঁ। কি ভাবছি হে? বিয়াখন মানে
পচন্দ হয় যদি মানৱ দেহত সৰু সুৰা বেমাৰ আজাৰ থাকেও বিয়াৰ পিছত চিকিৎসা কৰাই ল'ম নহয় দেখিবি সকলো ঠিক হৈ যাব এইবোৰ বেমাৰ আচলতে কি জানো ৰাম বেমাৰৰ প্ৰসংগ এতিয়া কথা হ'ল গীতা আহক আমি সকলোৱে চাওঁ চাই চিতি এটা সিদ্ধান্ত ল'ম নহয় আমিবোৰতো শত্ৰু নহয় নহয় হ'লেও চব কথা চিন্তা কৰি ল'ব লাগিব চব চালি জাৰি চাব লাগিব দাদাৰ দৰে মানুহ এটাক য'তে ত'তে বিয়া কৰাব দিবা নোৱাৰো সেইবোৰ লৈ তুমি মূৰ ঘমাব নালাগে যি কৰিব লাগে আমি কৰিম হ'ব দিয়ক বন্ধু সেই বুলি দাদাক যাবাৰে ভহুৰে গোটেই নিদব ভূতেশ্বৰে য়েছ বুলি ক'লে য়েছ ন' বুলি ক'লে ন' সিমান বিশ্বাস